বৰপেটা পুলিচ ষ্টেচনত আজি কিছুদিন আগতে প্ৰায় এমাহমান আগত এটা ঘটনা ৰিপৰ্ট হৈছিলে। বৰপেটাৰ এগৰাকী স্থানীয় যুৱতীয়ে এটা কমপ্লেইন দিছিলে যে তেওঁক জিতু ৰায় বুলি এজন ব্যক্তিয়ে ফেচবুকৰ জৰিয়তে চিনাকি হৈ পেলাই বিভিন্ন ধৰণৰ চলাই কথা মিছা কথা কৈ পেলাই তেওঁৰ পৰা তেওঁক চাকৰি দিম বুলি বিভিন্ন ক'ৰবাত কোম্পানীত চাকৰি দিম বুলি চৰকাৰী চাকৰি দিম বুলি তেওঁৰ পৰা প্ৰায় 10 লাখতকৈ অধিক টকা মানে লৈছিল, বিভিন্ন উপায়েৰে লৈছিল। আৰু এই গোটেই কথাটো আমি তদন্ত কৰিবলৈ গম পালোঁ যে তাত যিগৰাকী ব্যক্তি আছিলে ফেচবুক প্ৰফাইলবিলাক আমি চালোঁ আৰু বাকীখিনি এনালাইচিছ কৰাৰ পিছত আমি দেখিলোঁ যে জিতু ৰায় যিগৰাকী ব্যক্তি, জিতু ৰায় গৰাকী এই যিগৰাকী আমাৰ বৰপেটাৰ স্থানীয় যুৱতী, তেওঁক মিছা তথ্য ভুৱা কথা কৈ চলাহী কথা কৈ তেওঁৰ পৰা এইখিনি পইচা আহৰণ কৰিছিল। গতিকে আমি তদন্ত চলালোঁ। আমাৰ তদন্তত আমি যোৱাকালি জিতু ৰায়ক আমি আটক কৰিলোঁ। জিতু ৰায়ক আটক কৰাৰ পিছত আমি দেখিলোঁ যে জিতু ৰায়ৰ যিটো আচল নাম, সেই আচল নামটো হ'ল ধৰ্মেশ্বৰ। আৰু সেই সংক্ৰান্তে এই গোটেই ঘটনাটোৰ সংক্ৰান্তে আমি বিতং তথ্য আমি যেতিয়া চালোঁ মানে বেংকৰ ষ্টেটমেণ্ট, মোবাইল ফোনৰ ৰেকৰ্ডবিলাক চালোঁ, দেখিলোঁ যে জিতু ৰায় আচল নামটো ধৰ্মেশ্বৰ ৰায়। আৰু ধৰ্মেশ্বৰ ৰয় গোটেই অসমত এইজন মানুহৰ এগেইনষ্টত 22টা কেছ আছে আৰু গোটেইকেইটা হ'ল 420 কেছ। গোটেইকেইটা কেছত তেওঁ মানুহক চাকৰি দিম বুলি পইচা লৈছে, ক'ৰবাত গাড়ী ভাড়া দিম বুলি পইচা লৈছে, কেতিয়াবা OLXত গাড়ী বিক্ৰী কৰিম বুলি পইচা লৈছে। চ' বিভিন্ন ধৰণে মানুহক সৰ্বচন্দ্ৰ কৰিছে, মানে 420। ইতিমধ্যে আমি যিখিনি ডিটেইলছ ডাটা উলিয়াইছোঁ, এই ধৰ্মেশ্বৰ ৰায় এলাইজ জিতুৰৰ ওপৰত পাণবজাৰ, পল্টন বজাৰ, চান্দমাৰী, পাণবজাৰ, লতাশিল, তাৰপিছত বশিষ্ঠ, দিছপুৰ, এনেকৈ ধৰি নুনমাটি কেইবাখনো থানাত 22টা কেছ ইতিমধ্যে ৰুজু হৈ আছে। আৰু এইটো বৰপেটাত আমাৰ এই সংক্ৰান্ত কেছ এটা আমি অলৰেডি ৰেজিষ্টাৰ কৰিলোঁ। বৰপেটা PS কেছ নম্বৰ 159/26 আণ্ডাৰ ছেকশ্যন 61 ছাবছেকশ্যন 2/319 ছাবছেকশ্যন 2/318 ছাবছেকশ্যন 4/316 ছাবছেকশ্যন 2/336 ছাবছেকশ্যন 3। আৰু দেখিলোঁ যে যেতিয়া আমি গোটেই তথ্যখিনি উলিয়ালোঁ, জিতু ৰায়ৰ আচল নামটো ধৰ্মেশ্বৰ ৰয় আৰু তেওঁ বিভিন্ন সময়ত নিজৰ যিটো পৰিচয়, সেই পৰিচয়টো গোপন কৰি ৰাখি পেলাই তো নতুন নতুন মানুহ এনেকৈ ঠগি আছে। চ' এতিয়া আমি অনাৰেবল কোৰ্টৰ ওচৰত প্ৰডিউচ তেওঁ কৰিছোঁ আৰু ৰিমাণ্ডত আমি পাইছোঁ বুলি খবৰ পাইছোঁ, 4 দিনৰ ৰিমাণ্ড আমি পাইছোঁ। আৰু কোন কোন মানুহ আছে, কাৰণ এনেকুৱা মানুহৰ পৰা সকলোৱে সাৱধান থাকিব লাগে। মই ৰাইজক এপিল কৰিছোঁ যে আজি মই যিগৰাকী আমি ব্যক্তিক ধৰিছোঁ, জিতু ৰায় এলাইজ ধৰ্মেশ্বৰ ৰায়, এই 22টা কেছত যি ৰুজু হৈ আছে তেওঁৰ বিৰুদ্ধে, হয়তো তেনেকুৱা মানুহৰ পৰা তেওঁ লুটি পুটি খাইছে 420। গতিকে আমি সকলো ৰাইজক মানে আহ্বান জনাইছোঁ, এনেকুৱা মানুহৰ পৰা সতৰ্ক থাকিব লাগে। আৰু ফেচবুকত বিভিন্ন প্ৰফাইল চফাইলত নতুন নতুন গাড়ী দিছে, মানে তাত তেওঁৰ সাজ পোছাকৰ মানে বেলেগ ধৰণে সাজ পোছাক পিন্ধিছে, মানুহক আশ্বস্ত কৰিব খুজিছে যে তেওঁ এগৰাকী মানে বিশিষ্ট ব্যক্তি, ভাল অফিচাৰ বা বিভিন্ন ব্যৱসায়ী, এনেকুৱা বিভিন্ন সময়ত কেতিয়াবা ব্যৱসায়ী বুলি পৰিচিত দিছে, কেতিয়াবা সময়ত অফিচাৰ বুলি কৈছে, কোনোবা সময়ত কৈছে মানে তেওঁ বিভিন্ন সময়ত ভাল ঠিকাদাৰ বুলি কৈছে, বিভিন্ন ৰূপ লৈছে তেওঁ। আৰু আমি বৰপেটা পুলিচে সেইদিনাখন আমাৰ এটা টীমে গৈ পেলাই তেওঁক আটক কৰি আনিলে। আৰু এতিয়া আমি সোধপোছ কৰি ৰিমাণ্ডত লৈছোঁ যেতিয়া চাওঁ আৰু কি কোন মানুহক তেওঁ ঠগাইছে এইবিলাক আমি চাব লাগিব। তেওঁৰ অৰিজিন ঘৰ হ'ল ধাৰাপুৰ অৰিজিন ঘৰ, কিন্তু এতিয়া থাকে বাহেতা চাৰিআলি, তেওঁৰ যিখিনি ইনলজৰ ঘৰ, শহুৰৰ ঘৰত থাকে। আৰু সেইদিনাখন যাওঁতেও যেতিয়া আমি পুলিচে তেওঁক বিচাৰিছিলোঁ, গৈ পেলাই পানী টেংকিৰ ভিতৰত সোমাই আছে। চ' তাৰ পৰা আমাৰ বৰপেটা পুলিচৰ যিটো আমাৰ টীম আছিলে, তেওঁ তাৰ পৰা মানে এপ্ৰিহেণ্ড কৰি আনিছে আৰু বাকীখিনি আমাৰ ইনভেষ্টিগেশ্যন চলি আছে। এতিয়া আমি যিখিনি তথ্য পাইছোঁ, মই ক'লোঁ 10 লাখতকৈ অধিক তথ্য, 10 লাখতকৈ অধিক টকা মানে তেওঁ হৰবিক্ৰী কৰিছে। আৰু এইখিনি কথাও আমি ষ্টেটমেণ্টবিলাক উলিয়াই আছোঁ, বেংকৰ ষ্টেটমেণ্টবিলাক উলিয়াই আছোঁ। এতিয়া আমাৰ যিখিনি আছে এইবিলাক চব ৰিচেণ্ট কেছ, মানে 25 চনৰ কেছ আছে, 26 চনৰ কেছ আছে। গতিকে ডেফিনেটলি এইবিলাক কেছ চলি আছে আৰু আমাৰ তাত কেইবাবাৰো জেলো গৈছে। গতিকে এইবিলাক মানুহক জানিব লাগে, কাৰণ ইয়াৰ আৰু ক'ৰবাত এনেকুৱা ৰূপ লৈ পেলাই আৰু বিভিন্ন মানুহক ঠগাব পাৰে। এই যিটো কেছ আছে আমাৰ ৰিমাণ্ডত আমি আনিলে গোটেই কথাখিনি পিছত